হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা খোজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পৰিয়ে ৰত্নৰ লগত থাকিম বুলি কোৱাত মই আৰু কিবা কৰিম বুলি ভয় কৰিছা নেকি বুলি কৈছিল। আৰু তেতিয়া বহুদিন একেলগে থকা নাই বুলি কৈছিল, আৰু তেতিয়া ৰত্নই সোণকো থকাৰ কথা কৈছিল। আৰু তেতিয়া সোণে পুৱতিকো কওঁ নহলে তাই মুখ ফুলাব বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত সোণ পুৱতিৰ ওচৰলৈ যাব আৰু পুৱতিক আজি আমি একেলগে থাকিম বুলি কব, আৰু তেতিয়া পুৱতিয়ে ইমান কেইজন মানুহ বিচনাত নধৰিব দেখোন বুলি কব, আৰু তেতিয়া সোণে তলত ঠালাই কৰি থাকিম বুলি কব, আৰু তেতিয়া পুৱতিয়ে মই তলত ঠালাই কৰি থাকিব নোৱাৰো দেই বুলি কোৱা দেখিবলৈ পাব। এতিয়া বাৰু পৰিষদে পুৱতিক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ বিজয়ে যে মাকৰ কথাক লৈ চিন্তা কৰি থাকিব, আৰু তেতিয়া অনুস্মিতাই দাদাকক মাকৰ লগতে থাকিবলৈ কব, নহলে কথাটো বহুত বেছি বেয়া হব, দৰকাৰ হলে মই ওলাই যাম বুলি বিজয়ক কব। তই কিন্তু মাৰ কথা শুনি পৰিবাক তই পাহৰি নাযাবি বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ বিজয়ে যি পৰি আৰু অনুস্মিতাক মাকৰ পৰা বেলেগত ৰাখিব সেই কথাটো পৰিৰ আগত কব, কাৰণ মায়ে নিজৰ কৰাটো নিবিচাৰে বুলি কোৱাত পৰিয়ে তেনেকুৱা কৰিলে মায়ে বহুত মনত কষ্ট পাব বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে খোজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।